মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আটাই মৰম লবা আজি মই তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 3 ইংৰাজীৰ এটি পাঠ পেৰেণ্টছ ইন দ্য স্কুল লেসন নাম্বাৰ 12 ইংৰাজীৰ লেসন নাম্বাৰ 12 পেৰেণ্টছ ইন দ্য স্কুলৰ ইতিমধ্যে প্ৰথম ভিডিঅটো মই দিছো প্ৰথম ভিডিঅটো তোমালোকৰ যিখিনি কথা বুজোৱা গৈছে তাৰ লগত তলত আৰু কিছুমান কাম কৰিবলৈ আছে যিখিনি একেবাৰতে বুজাই দিলে তোমালোকে সৰু ল'ৰা-ছোৱালী যেহেতু একেবাৰতে বুজাই দিলে তোমালোকৰ অলপ খেলিমেলি লাগিব পাৰে বুলি মই ভাবি ইয়াৰ মই দ্বিতীয় ভিডিঅটো লৈছো দ্বিতীয় ভিডিঅটোত মই কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 4 মই ডিসকাস কৰিবলৈ চেষ্টা কৰিম 3 লগত 4 নকৰি মই যদি কোৱেশ্চন নম্বৰ 5 টো লওঁ 3 লগত 5 টো লওঁ তেতিয়া হলে মই বোধে তোমালোকৰ ভিডিঅটো হ'ব ভাল কাৰণ 3 5 7 এই তিনটা লব পাৰিলে ভাল হয় তেতিয়া মই বাকিখিনি গ্ৰামাৰৰ যেহেতু বিশেষ পাঠ গতিকে সেইখিনি মই অকলশৰীয়াকৈ বুজাম বুলি ভাবিছো গতিকে মই আজি তোমালোকক মই তিনটা প্ৰশ্নৰ উত্তৰ দেখুৱাম 3 5 আৰু 7 দেই 4 5 4 6 এইবিলাক মই পিছত কৰাই দিম পিছৰটো ভিডিঅ'ত দিম এতিয়া হাসন তেনেহলে পলম নকৰি আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 3 নম্বৰ প্ৰশ্নটোত আমাক দিছে যে convert the following statements into question এটো question to তোমালোকে কিতাপত এনেদৰে পাবা এটো সোৱাচোন convert the following questions into following sentences into question etu a question to 28 number page ot ase etu 3 number question already amar 1 আৰু 2 হৈ গৈছে আজি আমি 3 নম্বৰ to sam Papuri is doing well is Papuri doing well Papuriye ভাল কৰি আছে Papuriye ভাল কৰি আছে নে আমি এনেকৈ কেতিয়াবা আমি খুদু ন মই ভাত খাই আছো বা তাই ভাত খাই আছে নে এনেকৈ আমি প্ৰশ্ন কৰো নহয় জানো ঠিক সেইদৰে ইংৰাজীত যদি এটা বাক্য আমি প্ৰশ্নলৈ ৰূপান্তৰ কৰিব খোজো তেনেহলে আমি প্ৰথমতে চাব লাগিব বাক্যটোত হেল্পিং ভাৰ্ব কি আছে হেল্পিং ভাৰ্ববোৰ হৈছে কিছুমান সৰু সৰু ভাৰ্ব is was am are এনেকুৱা ধৰণৰ সৰু ভাৰ্ববোৰক do এইবিলাক হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব বুলি কয় হেল্পিং মানে হল সহায়কাৰী হেল্প মানে সহায় তোমালোকে জানা নহয় নে এতিয়া এই হেল্পিং ভাৰ্ব যেতিয়া বাক্য এটাত থাকে তেতিয়ালে হেল্পিং ভাৰ্বটো প্ৰশ্ন সুধিলে সদায় আগলৈ গুছি আহে প্ৰশ্ন সুধিলে সদায় হেল্পিং ভাৰ্বটো আগলৈ গুছি আহে আমাৰ প্ৰথম বাক্যটো দিয়া আছে Papuri is friendly with her classmates ইয়াত আমি হেল্পিং ভাৰ্ব পাইছো is সৰু ভাৰ্ব এতিয়া এই প্ৰশ্নলৈ যেতিয়া আমি কনভাৰ্ট কৰিম তেতিয়া আমি কি কৰিম ইয়াক এইফালে আমি লিখিম কোৱেশ্চনটো এট বাক্যটো এটো সাধাৰণ বাক্য ইয়াক আমি কোৱেশ্চনলৈ বদলি কৰিম গতিকে আমি কি কৰিম এই ইজটো আগলৈ লৈ আহিম ইজৰ পিছত বাক্যটোত কাৰ বিষয়ে কৈছে পাপৰি বিষয় তাৰ মানে পাপৰি হল বাক্যটোৰ বিষয়বস্তু বা সাবজেক্ট তো ইজৰ পিছত আমাৰ কি বহিব পাপৰি ইজ পাপৰি তাৰ পিছৰখিনি একে ধৰণে আমি লিখি দিম ইজ পাপৰি ফ্ৰেন্ডলি
with her classmates. এতিয়া প্ৰথম বাক্যটোত বাওঁফালৰ বাক্যটোত আমাৰ আছিল ফুল ষ্টপ, যেহেতু এইটো সাধাৰণ বাক্য, আৰু এইফালৰ সোঁহাতৰ বাক্যটো আমাৰ যেহেতু এটা প্ৰশ্ন, গতিকে আমি ইয়াত প্ৰশ্নবোধক চিন দিম। বুজি পাইছানে? মই আকৌ কৈছোঁ, পাপৰি ইজ ফ্ৰেণ্ডলি উইথ হাৰ ক্লাছমেট। পাপৰি তাই সহপাঠীবিলাকৰ লগত বন্ধুৰ নিচিনা, হয় নহয়? এতিয়া এই ইজটো হৈছে হেল্পিং ভাৰ্ব। আমি কুৱেশ্যনলৈ যেতিয়া ইয়াক সলনি কৰিম, এইটো এটা সাধাৰণ বাক্য, কিন্তু আমি কৰিব লাগে কুৱেশ্যন। গতিকে কুৱেশ্যন কৰিবলৈ হ'লে আমি এই ইজ ভাৰ্বটো আগলৈ লৈ আহিম। তাৰপিছত বাক্যটোত যাৰ বিষয়ে কথা কোৱা হয় সেই মানুহজনৰ নাম লিখিম। সেইটো মানুহ হ'ব পাৰে, আন বস্তু হ'ব পাৰে, বাক্যটোৰ যিটো ছাবজেক্ট থাকে। এতিয়া ইজ পাপৰি, ইয়াত পাপৰিৰ বিষয়ে কৈছে, গতিকে আমি পাপৰিটো আগলৈ লৈ আহিলোঁ আৰু বাকীখিনি একে ৰাখি শেষত আমি এটা প্ৰশ্নবোধক চিন দি দিলোঁ। এইটো কুৱেশ্যন হৈ গ'ল। এইবাৰ চোৱা, পাপৰি ইজ এ গুড গাৰ্ল। এইবাৰ কি কৰিবা তোমালোকে? য়েছ, ইজটো আগলৈ আনিবা। আগলৈ আহিলে ইজটো ইয়াত স্মল লেটাৰ, কিন্তু ইয়াত কেপিটেল লেটাৰ হৈ যাব, কিয়নো ই বাক্যৰ প্ৰথম শব্দ। ইজ আকৌ কি হ'ব? পাপৰি, কাৰণ পাপৰিৰ বিষয়ে কৈছে। ইজ পাপৰি এ গুড গাৰ্ল? এ গুড গাৰ্ল লিখিলা, লিখি ইয়াত প্ৰশ্নবোধক চিন দি দিলা। তাৰপিছৰ বাক্যটো চোৱা, আই কেন হেল্প ইউ। মই তোমাক সহায় কৰিব পাৰোঁ। মই তোমাক সহায় কৰিব পাৰোঁনে? এতিয়া এই কেনটো আকৌ অক্সিলাৰী ভাৰ্ব, গতিকে কেনটোক আমি কি কৰিম? আগলৈ লৈ আহিম। কেন আই হেল্প ইউ? কেন আই হেল্প ইউ? মই তোমাক সহায় কৰিব পাৰোঁনে? তাৰপিছত আমি প্ৰশ্নবোধক চিন দি দিলোঁ। দে আৰ চিম্পল। সিহঁত চিম্পল, সিহঁত সাধাৰণ। এতিয়া আমি কি কৰিম? আৰটো আগলৈ আনিম। আৰ দে চিম্পল? আৰ দে চিম্পল? আই মে কাম ইন। মই ভিতৰলৈ আহিব পাৰোঁ। এতিয়া মেটো অক্সিলাৰী ভাৰ্ব। মে আই কাম ইন? বাক্যৰ প্ৰথম আখৰ সদায় কেপিটেল লেটাৰ হয়, গতিকে এইটো ইয়াত যদিও স্মল লেটাৰ আছে, আমি আগলৈ অনাৰ কাৰণে ইয়াক কেপিটেল লেটাৰ কৰি দিলোঁ। শ্ৰীমতী বৰুৱা ইজ এ হাউচ ৱাইফ। ইয়াত আকৌ ইজটো আগলৈ আহিব। ইজ, আমি কাৰ কথা কৈছোঁ? শ্ৰীমতী বৰুৱা। ইজ শ্ৰীমতী বৰুৱা এ হাউচ ৱাইফ? ইজটো আগলৈ লৈ আহিল নহয়, গতিকে ইজ শ্ৰীমতী বৰুৱা এ হাউচ ৱাইফ। তাৰপিছত আহিলে দ্য গাৰ্ডেন ইজ বিউটিফুল। দ্য গাৰ্ডেন ইজ বিউটিফুল। বাগিচাখন ধুনীয়া। বাগিচাখন ধুনীয়া নে? ইজটো আগলৈ লৈ আহা। ইজ দ্য গাৰ্ডেন বিউটিফুল? ইজ দ্য গাৰ্ডেন বিউটিফুল? এই বিউটিফুলত প্ৰশ্নবোধক চিন। দেয়াৰ আৰ মেনি ফ্লাৱাৰ্ছ। তাত বহুত ফুল আছে। আৰ দেয়াৰ মেনি ফ্লাৱাৰ্ছ? আৰ দেয়াৰ মেনি ফ্লাৱাৰ্ছ? সদায় কি কৰিবা? প্ৰশ্ন সুধিলে ভাৰ্বটো আগলৈ লৈ আনিবা, আৰু বাক্যৰ প্ৰথম আখৰ কেপিটেল লেটাৰ হয়, গতিকে প্ৰথম আখৰটো কেপিটেল লেটাৰ হ'বই। এনেদৰে লিখি গৈ শেষত তোমালোকে প্ৰশ্নবোধক চিন দিব লাগিব। বোধ কৰোঁ এইখিনি ক্লিয়াৰ হৈছে তোমালোকৰ। এই 3 নম্বৰটো আমাৰ হৈ গ'ল, নহয় জানো? এতিয়া আমি 4 নম্বৰটো আমি বাদ দিম। 4 নম্বৰটো আমি একেলগে বহুতখিনি কথা শিকিব লাগিব, গতিকে আমি 4 নম্বৰটো এৰিছোঁ। এতিয়া আমি আৰু কৰিব পাৰোঁ কি?
এই 6 নম্বৰটো কৰিব পাৰি 6 নম্বৰটোলৈ আহোঁ 6 নম্বৰটো convert the following sentences into continuous form continuous form বুলিলে তাৰমানে কাম এটা চলি থকা বুজায় কাম এটা চলি থকা বুলি বুজালে প্ৰথমতে আমি কি লিখিম প্ৰথমতে সাবজেক্টটো লিখো তাৰ পিছত ভাৰ্বটো লিখো তাৰ পিছত ভাৰ্বত আইএনজি লগাও তাৰ পিছত আমি বাকি যিখিনি কথা থাকে সেইখিনি লিখো এতিয়া এই কথাটো তোমালকে মনত ৰাখিব লাগিব প্ৰথমতে বাক্যত যাৰ বিষয়ে কথা কোৱা হয় সেইখিনি আমি লিখিম তাৰ পিছত ভাৰ্বটো লিখিম তাৰ পিছত ভাৰ্বত আইএনজি লগাম আৰু তাৰ পিছত বাক্যটোৰ বাকি থকাখিনি লিখিম এতিয়া চোৱা মনি comes to school comes to the class মনি ক্লাছলৈ আহে এতিয়া মনি ক্লাছলৈ আহি আছে কৰিব লাগে আমি মনি ক্লাছলৈ আহি আছে এতিয়া মনি হল I we you he she sorry এইখিনি এটা বস্তু আমাৰ থাকি গৈছে question number 5 to 6 to আৰম্ভ কৰাৰ আগতে আমি 5 to কৰি লওঁ নহয় জানো arrange the words in rhyme এই শব্দকেইটা ইয়াত দিয়া আছে rhymes অৰ্থাৎ ছন্দ মিলাই বহুৱাব লাগে এই আসা এইটো স্কুল মেট work date cork glad full rice said nice কোনটো লগত কোনটো মিলা আমি জোৰ জোৰকৈ লিখিব লাগে এতিয়া প্ৰথম শব্দটো হল আমাৰ স্কুল হয়নে স্কুলৰ লগত আমি মিলাম ফুল স্কুল ফুল দুটাৰ লগত কে কৈছে না ছন্দ মিলিছে তাৰ পিছত এনে মেটৰ লগত আহিব ডেট DATE তাৰ পিছত আহিলে workৰ লগত আহিলে कर्क CORK कर्क তাৰ পিছত আহিলে gladৰ লগত আহিলে sad তাৰ পিছত ৰাইচৰ লগত আহিলে নাইস এইটা বস্তু মনত ৰাখিবা স্কুলৰ লগত ফুল মেটৰ লগত ডেট workৰ লগত cork gladৰ লগত sad ৰাইচৰ লগত নাইস 5 নম্বৰটো হৈ গল এতিয়া 6 নম্বৰটোলৈ আহা মই অলৰেডি তোমালোকক কৈছো যে convert the following sentences into continuous মানে হৈছে চলি থকা এতিয়া কাম এটা সদায় হোৱা বুজাই আছে বাক্যটোত তাক এই কথাটো কোনটা চলি থকা বুজাব লাগে আমাৰ ডিফাৰেন্সটো এইটোই মনি comes to the class মনি হল সাবজেক্ট কাৰণ বাক্যটোত মনিৰ বিষয়ে কৈছে comes কামটো হৈছে ভাৰ্ব মেইন ভাৰ্বটো হল কাম তা মনি লগত ইজ হ'ব মনি is coming come plus ing coming to the class enake hobo moni is coming to the class Parul drives a car yata ko ki hobo Parul is driving a car Ram and Jodu sing a song Ram and Jodu দুটা মানুহ গতিকে আমি দুটা হলে Ram and Jodu are sing plus ing singing a song Ram and Jodu are singing a song তাৰ পিছত হল they go to school they মানে হিহত হলে বহু বচন গতিকে are হ'ব they are going to school ঠিক তেনেকে লাষ্টৰটো চোৱা you tell a tale তুমি এটা সাধু কোৱা
তেতিয়াহ'লে ইউ লগত আৰ হ'ব ইউ আৰ টেইলিং টেইল প্লাছ আই এন জি টেইল মানে কোৱা কোৱাটো হৈছে ভাৰ্ব তাৰ লগত আই এন জি লগালোঁ টেইলিঙে টেইল এনেকৈ হ'ব এতিয়া মই কোৱা এইটো কথা মনত ৰাখিলেই তোমালোকৰ এই কামটো সহজ হ'ব কৰাত ছাবজেক্ট হ'ব তাৰপিছত ভাৰ্ব হ'ব তাৰপিছত ভাৰ্বৰ লগত আই এন জি লাগিব কিন্তু এইখিনি সৰি ইয়াৰ লগতে এটা বস্তু থাকি গৈছে এম ইজ আৰ এই তিনিটাৰে এটা হ'ব এম ইজ আৰ প্লাছ গোটেই ফৰ্মুলাটো হ'ল বাক্যটোৰ ওপৰত লিখি দিছোঁ মই আকৌ এবাৰ ছাবজেক্ট প্লাছ এম নহ'লে ইজ নহ'লে আৰ তাৰ লগত ভাৰ্ব প্লাছ আই এন জি এইটোৱেই হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা এতিয়া ক'তনো এম হয় ক'তনো ইজ হয় ক'তনো আৰ হয় এইখিনিতে মই তোমালোকক এই বস্তুটো দেখুৱাই দিওঁ চোৱা এইটো মনত ৰাখিবা আইৰ লগত সদায় এম হয় উইৰ লগত আৰ হয় ইউৰ লগত আৰ হয় তাৰপিছত হি চি বা অন্যান্য ছিংগুলাৰ নাম্বাৰৰ বস্তু যিকোনো দ্য ট্ৰী দ্য পেন যি বুলি কোৱা এটা হ'লেই ইয়াত কি হ'ব ইজ হ'ব তাৰপিছত দেৰ লগত আৰ হ'ব এইটো মুখস্থ কৰিবা দেই তা আইৰ লগত এম হ'ব উই ইউ ইউ দে এইকেইটাৰ লগত আৰ হ'ব হি চি ইটৰ লগত ইজ হ'ব এতিয়া ময়ো নহয় তুমিও নহয় মণি কোনোবা বেলেগ মানুহ নহয় জানো মই তুমি আমি তোমালোক এইকেইটাৰ ভিতৰত মণি নপৰে মণি হ'ল বেলেগ এজন তৃতীয় এজন মানুহ এই ছিংগুলাৰ নাম্বাৰ এজন মানুহ গতিকে আমি মণিত ইজ দেখিছোঁ পাৰুল তেনেকৈ মই তুমি আমি তোমাৰ লগত নপৰে পাৰুল বেলেগ এজন মানুহ ছিংগুলাৰ নাম্বাৰ ইজ দেখিছোঁ এতিয়া ৰামু আৰু যদু দুজন গতিকে প্লুৰেল নাম্বাৰ ৰামু আৰু যদু ৰাম আৰু যদু যেতিয়া লিখিলোঁ দেৰ নিচিনা হ'ল প্লুৰেল নাম্বাৰ গতিকে আৰ লিখিলোঁ ঠিক তেনেদৰে দেৰ লগত আৰ হয় মই ক'লোৱে ইউৰ লগত আৰ হয় ইয়াত মই যেনেকৈ দি দিছোঁ এইকেইটা মুখস্থ ৰাখিবা আইৰ লগত এম উই ইউ ইউ দে এইকেইটাৰ লগত আৰ হি চি ইটৰ লগত ইজ এইকেইটা মনত ৰাখিবা আৰু এইটো কাম আমাৰ হৈ গৈছে 6 নম্বৰ 5 6 এই তিনিটা কৰিলোঁ আমি 3 5 আৰু 6 এইটো ভিডিঅ'ত ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 4 নম্বৰৰ এক্সাৰচাইজটো ল'ম আৰু 7 নম্বৰটো কৰিম তৃতীয় নম্বৰ বুলি একেটা ভিডিঅ'তে গোটেইখিনি কথা ক'লে তোমালোকৰ খেলি মেলি লাগিব সেইবাবে মই এইটো 2 নম্বৰ ভিডিঅ' কৰিলোঁ আৰু এটা ভিডিঅ' এই পাঠটোৰ মই দিম আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা কোনোবাই ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'বা আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰিবা তেতিয়া মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ